নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকেই স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি 13 এপ্ৰিলৰ পৰা 19 এপ্ৰিললৈকে কুম্ভ ৰাশিৰ সাপ্তাহিক ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। এই সপ্তাহটোৱে আপোনাৰ জীৱনত বহু উত্থান পতন আনিব পাৰে। সুযোগে আপোনাৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগে। গতিকে এই গোটেই ভিডিঅ'টোত শেষলৈকে নিশ্চয় চাব, যাতে আপুনি সঠিক সিদ্ধান্ত ল'ব পাৰে আৰু আপোনাৰ সপ্তাহটো সফল কৰিব পাৰে। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানোৱা হওক গ্ৰহৰ অৱস্থানৰ বিষয়ে আলোচনা কৰা যাওক। এই সপ্তাহত ৰাহুক আপোনাৰ প্ৰথম ঘৰত ৰখা হৈছে, যিয়ে আপোনাৰ ব্যক্তিত্ব, স্বাস্থ্য, মানসিক অৱস্থা গভীৰ প্ৰভাৱ পেলাইছে। বৃহস্পতি গ্ৰহক পঞ্চম স্থানত ৰখা হৈছে, যাৰ ফলত ধন, বুদ্ধিমত্তা, শিক্ষা আৰু শিশুৰ সৈতে জড়িত বিষয়ত প্ৰভাৱ পৰিব। এইদৰে সপ্তাহটো আপোনাৰ বাবে মিশ্ৰিত বেগ হ'ব। কিছুমান ক্ষেত্ৰত সফলতা, আনহাতে কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। স্বাস্থ্য আৰু মানসিক অৱস্থা যদি চাওঁ, এই সপ্তাহত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল আপোনাৰ স্বাস্থ্য। প্ৰথম ঘৰত ৰাহু থাকিলে আপুনি মানসিক চাপ, বিভ্ৰান্তি, ক্লান্তিৰ সন্মুখীন হ'ব পাৰে। কেতিয়াবা বহুত কাম কৰিব পৰা যেন লাগিব, কিন্তু শৰীৰে আপোনাক সহায় নকৰে। গুৰুত্বপূৰ্ণ কথাটো হ'ল, এই সপ্তাহত অভাৱনীয় আপোনাৰ পাৰ্টি, অনুষ্ঠান বা বন্ধু বান্ধৱীৰ সৈতে সমাৱেশ হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত অত্যধিক উপভোগ, বিশেষকৈ মদ বা ড্ৰাগছৰ সেৱন আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। কিছুমান সাৱধান আপুনি থাকিব লাগিব। দেৰিলৈকে হৈ থকাটো পৰিহাৰ কৰক, মাদক দ্ৰব্যৰ পৰা আঁতৰি থাকক, বাহিৰত ভজা খাদ্য কমকৈ খাব, যোগ আৰু প্ৰাণায়ামৰ অভ্যাস কৰক। আপুনি পাৰিলে প্ৰতিদিনে ৰাতিপুৱা সাৰ পাই 108 বাৰ ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। ইয়াৰ ফলত মানসিক শান্তি আহিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক ধন আৰু আৰ্থিক পৰিস্থিতি। এতিয়া আপোনাৰ আৰ্থিক অৱস্থাৰ কথা কওঁ। বৃহস্পতি পঞ্চম স্থানত থকাৰ বাবে এই সপ্তাহত আপুনি হঠাতে আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে। এইটো পুৰণি বিনিয়োগ, লটাৰী, বোনাছ বা অপ্ৰত্যাশিত উৎসৰ পৰা আহিব পাৰে। কিন্তু মন কৰিবলগীয়া এটা গুৰুত্বপূৰ্ণ কথা, এই টকা বেছি দিন নাথাকিব, হঠাৎ আহিব আৰু যাব। সেয়েহে অপ্ৰয়োজনীয় খৰচ নকৰিব, বুদ্ধিমান ৰূপে বিনিয়োগ কৰক। লোভত কোনো ভুল সিদ্ধান্ত ল'ব নালাগে। বিশেষ সতৰ্কবাণী দেখা গৈছে যে যিকোনো অবৈধ কামত জড়িত সকলে এই সপ্তাহত অতি সাৱধান হোৱাৰ প্ৰয়োজন, কাৰণ অলপ লোভেও আপোনাৰ যথেষ্ট আৰ্থিক লোকচান আৰু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আপুনি পাৰিলে প্ৰতি বৃহস্পতিবাৰে হালধীয়া কাপোৰ পিন্ধক আৰু দুখীয়াক আপুনি চেনি কল আপুনি দান কৰিব পাৰে। বা আপুনি কোনো ব্ৰাহ্মণক আপুনি কি কৰিব, চেনি কল, গুড়, হালধীয়া বস্ত্ৰ, বুট দালি এইখিনি আপুনি দান কৰিব পাৰে। তেতিয়া আপোনাৰ বৃহস্পতি আপোনাৰ ভাল হ'ব আৰু আপোনাৰ অসুবিধা নহ'ব। পাৰিবাৰিক জীৱন যদি চাওঁ, এই সপ্তাহত আপোনাৰ পাৰিবাৰিক পৰিৱেশ অলপ উত্তেজিত হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ কিছুমান সদস্যই আপোনাৰ পৰা আঁতৰি থাকিব পাৰে বা আপোনাৰ লগত পোনপটীয়াকৈ কথা নাপাতিব পাৰে। ইয়াৰ কাৰণ হ'ব পাৰে আপোনাৰ ইগো, সদায় বিশ্বাস কৰি আপোনাৰ কথা সঁচা বা আনৰ কথা আওকাণ কৰা। মনত ৰাখিব, সম্পৰ্ক সদায় সমতা আৰু বুজাবুজিৰ ওপৰত নিৰ্ভৰশীল। আপুনি যদি নিজকে প্ৰথম স্থানত ৰাখে, তেন্তে মানুহে লাহে লাহে আপোনাৰ পৰা আঁতৰি আহিব। এই সপ্তাহত আপুনি শিকিব, আনৰ কথা শুনক, ভুল স্বীকাৰ কৰক, পৰিয়ালৰ সৈতে সময় কটাওক। পিতৃ মাতৃৰ আশীৰ্বাদ বিচাৰি শনিবাৰে আপুনি এজোপা আহঁত গছত পানী আগবঢ়াওক। কেৰিয়াৰ আৰু ব্যৱসায় যদি চাওঁ, এই সপ্তাহটো আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে যথেষ্ট ভাল বুলি প্ৰমাণিত হ'ব পাৰে। যদি আপুনি নিয়োজিত হয়, তেন্তে আপুনি নতুন সুযোগ বিচাৰি পাব পাৰে। যদি আপুনি ব্যৱসায়ত আছে, তেন্তে আপুনি নতুন প্ৰডাক্ট বা প্লেন লঞ্চ কৰিব পাৰে। এই সপ্তাহত আপুনি আপোনাৰ চিন্তাধাৰাৰ এক নৱীকৃত শক্তি, আত্মবিশ্বাস দেখিবলৈ পাব। নতুন ৰিস্ক ল'বলৈ ভয় নকৰিব, আৰু এই ৰিস্ক আপোনাক ভৱিষ্যত ডাঙৰ লাভ কঢ়িয়াই আনিব। বিশেষকৈ অনলাইন ব্যৱসায়, বিপণন, নেটৱৰ্ক ব্যৱসায়, ট্ৰেণ্ডিং এইবোৰ ক্ষেত্ৰত আপুনি ভাল ফলাফল পাব পাৰে। আপুনি পাৰিলে প্ৰতি বুধবাৰে ভগৱান গণেশক পূজা কৰি ওম গণপতি নমঃ মন্ত্ৰ আপুনি জপ কৰক। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ জীৱন। এই সপ্তাহটো ছাত্ৰ ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত
আপুনি পঢ়া শুনাত মনোনিৱেশ কৰিব, কিন্তু বিক্ষিপ্ততাৰ সম্ভাৱনা থাকিব। গতিকে বহুত অনুশাসন আৰু পৰিকল্পনাৰ প্ৰয়োজন। কি কৰিব লাগিব? নিজৰ লক্ষ্য স্পষ্ট কৰক, এটা সময়সূচী তৈয়াৰ কৰক, গুৰুত্বপূৰ্ণ বস্তুৰ তালিকা প্ৰস্তুত কৰক। এই কাম কৰিলে আপোনাৰ সময় ৰাহি হ'ব, আপোনাৰ শক্তি সঠিক দিশত যাবলৈ আৰম্ভ কৰিব আৰু আপুনি ভাল ফলাফল লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ বাবে এই সপ্তাহত ইতিবাচক লক্ষণ দেখা গৈছে। আপুনি প্ৰতিদিনে পঢ়া শুনা আৰম্ভ কৰাৰ আগতে দেৱী সৰস্বতীক ধ্যান কৰক। আজি আই সৰস্বতীক আপুনি ধ্যান কৰক। আৰু প্ৰেম আৰু সম্পৰ্ক যদি চাওঁ, আপোনাৰ যিহেতু প্ৰেম জীৱনৰ কথা আহিলে এই সপ্তাহটো অলপ অস্থিৰ হ'ব পাৰে। সম্পৰ্কত থাকিলে সৰু সৰু তৰ্ক বিতৰ্কৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ জেদী আৰু অহংকাৰে সম্পৰ্কত দূৰত্ব সৃষ্টি কৰিব পাৰে। আপুনি পাৰিলে আপোনাৰ সংগীৰ কথা শুনা আৰু সংগত কোনো সিদ্ধান্ত ল'ব নালাগে। একেলগে বহি কথা পাতিবলৈ সময় লোৱা। অবিবাহিত যিসকল আমাৰ জাতক জাতিকা আছে, এই সপ্তাহত আপুনি নতুন কোনোবা এজনক লগ পাব পাৰে, যি ভৱিষ্যতে বিশেষ হ'ব পাৰে। এতিয়া জানো আহক ভ্ৰমণ আৰু অন্যান্য যোগাসন। এই সপ্তাহত ছুটি ভ্ৰমণৰ সম্ভাৱনা আছে। এই ভ্ৰমণৰ কৰ্মৰ বাবে বা বন্ধু বান্ধৱীৰ সৈতে হ'ব পাৰে। ভ্ৰমণ উপকাৰী হ'ব, কিন্তু আপুনিও ভাগৰুৱা অনুভৱ কৰিব পাৰে। আপুনি পাৰিলে গাড়ী চলোৱাৰ সময়ত সাৱধান হওক, খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে। প্ৰিয় দৰ্শক, গোটেই সপ্তাহটো যদি চাওঁ, যদি আপুনি সপ্তাহটো এটা যিহেতু শাৰীত সামৰি লয়, তেন্তে এই সপ্তাহত আপোনালোকে শিক্ষণ আৰু সুযোগ দুয়োটা লাভ কৰিব। আপুনি নিজৰ স্বাস্থ্য যত্ন লওক, ইগ' এৰি দিয়ক, জ্ঞাত সিদ্ধান্ত লওক, পৰিকল্পিতভাৱে কাম কৰক। কিন্তু নিচা আৰু বেয়া সং এৰক, অপাঠ্য বিনিয়োগ নকৰিব, পৰিয়ালক আওকাণ নকৰিব। বিশেষ আপুনি প্ৰতিকাৰ যদি ভাগ্যৰ প্ৰতিকাৰ যেনে শনিবাৰে কলা তিল দান কৰক, ভগৱান শিৱক পানী আগবঢ়াওক, দুখীয়াক খুৱাব আৰু ওম নমঃ শিৱায় মন্ত্ৰ দিয়ক। গতিকে বন্ধুসকল, এই সপ্তাহটো কুম্ভ ৰাশিৰ বাবে এক সতৰ্কবাণী আৰু সুযোগ দিয়ক। যদি আপুনি সঠিক দিশত কঠোৰ পৰিশ্ৰম কৰে আৰু আপোনাৰ ভুলবোৰ শুধৰাই দিয়ে, তেন্তে এই সপ্তাহে আপোনাক আগুৱাই যোৱাত সহায় কৰিব। প্ৰিয় দৰ্শক, এয়া আছিলে আপোনাৰ কুম্ভ ৰাশিৰ আজি যিহেতু সাপ্তাহিক ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।